ডিগবৈত পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা মাতৃৰ পুত্ৰৰ। মাৰ্ঘেৰিটাৰ পৰা ডিগবৈ হৈ পেঙেৰিলৈ গৈ থকা অৱস্থাত ডিগবৈ মুলিয়াবাৰীস্থিত লুইট শিল্পী সমাজৰ সন্মুখত অসম অইল সংমণ্ডলৰ পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত AS23 AJ5518 নম্বৰৰ বিলাসী বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত বিদ্যুতৰ খুঁটাটো বেঁকা হৈ যায়। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে জনোৱা মতে বিপৰীত দিশৰ পৰা আহি থকা এখন মটৰচাইকেল বচাবলৈ যোৱাৰ সময়তে ঘটনা সংঘটিত হয়। ফলত বাহনখনৰ সন্মুখ ভাগৰ চিটত বহি যোৱা মাতৃ আৰু চালকৰ আসনত থকা তেওঁৰ পুত্ৰ আঘাত নোপোৱাকৈ দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে যদিও বাহনখনৰ যথেষ্ট ক্ষয়ক্ষতি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি দুৰ্ঘটনাত বিধ্বস্ত বাহনখন থানালৈ নিয়ে। অসম অইল সংমণ্ডলে বিদ্যুতৰ খুঁটাটো ভঙা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত জানিব পৰা যাব। ক্ৰছ আহি থাকোঁতে বাইক এখন আহিছিলে, বচাবলৈ গৈ পেলাই পস্কুটিত লাগি গ'ল। কি নামটো আছিলে, কি আছিলে? ধ্ৰুৱজ্যোতি মেছ। মাৰ্ঘেৰিটাত ঘৰ। ক'ত গৈ আছিলা? আমি পেঙেৰি যাম বুলি কৈছিলোঁ। এতিয়া কিবা অকল গাড়ীখনৰ ক্ষতি হৈছে, বাকী মানুহ বেলেগ একো হোৱা নাই। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ।